Hello AUCET aspirants. This type of video for the first time মই তোমালোকৰ কাৰণে লৈ আহিছো ৰাইট মই স্ট্ৰেটেজি ভিডিওস নিটৰ কাৰণে বনাও AUCET ৰ বাবে প্ৰথমবাৰ পঢ়াইও আছো ইনফ্যাক্ট এন্ড প্ৰথমবাৰৰ বাবে মই এনেকা ভিডিওস লৈ আহি আছো কেনেকা তুমি 150 আউট অফ 160 স্কোৰ কৰিব পাৰা তোমালোকৰ এগ্ৰি প্ৰেপৰ ওয়াকিল দায়ে মোক বহুতখিনি কন্টেন্ট দিছে যোনটো মই এনালাইসিস কৰি পেলে এই পিপিটি টো বনাইছো এন্ড তোমালোকক হেল্প কৰিব আহিছো সো কাইন্ডলি ভিডিওটো লাষ্টৰ লকে চাবা তেতিয়া গহে তোমাৰ হেল্পটো হ'ব এটা কথাটো হল এক্সাম ডেট এক্সামটো পোস্টপোন হৈ গল ঠিক আছে এক্সাক্ট ডেট কি হ'ব নহব এটো তোমাক ওয়াকিল দায়ে আপডেট দিয়ে থাকিব বাট এতিয়া বৰ্তমান ইমানখিনি কথাটো তো শিওর যে 15-20 দিন তো আমাৰ হাতত আছে and it's a big number of days okay it's not a small number of days because মই যেতিয়া তোমালোকক গাইড কৰা স্টার্ট কৰিছিলো মই ভাবিছো কি ভাই ইউটিউবত বেছিতকে বেছি মই পিৱাইকিউজ ডিসকাস কৰি দিম বাট এতিয়া জিহে দেখা পাইছো মই মোৰ তাত আৰু টাইম আছে তাৰ মানে মই আৰু কোৱেশ্চন সলভ কৰিম মানে কি কৰিম তোমালোকৰ কমেন্ট সেকশনত মই পায়ে থাকো তোমালোকে মোক কৈ থাকা দাদা এটো কৰি দিয়ক হেতু কৰি দিয়ক টাইম না থাকাৰ কাৰণে কৰিব নোৱাৰিছিলো এতিয়া জিহেতু আমি টাইম পাইছো তে আমি বহুত কিবা কিবি কৰিম এন্ড ভিডিওটো লাষ্টৰ লকে চালে তুমি গমো পাবা কি একচুয়াল রোড ম্যাপ কেনেকা হয় 150 আউট অফ 160 যদি তুমি ভিডিওটো লাষ্টৰ লকে যদি ফলো কৰা and মই কোৱা এটা কথা যদি ফলো কৰা then definitely তোমাৰ মার্কস আহিব you will be one of the toppers of AUCET exam so now why this is good news for you because obviously মোৰ কাৰণেও ভাল খবৰ কাৰণ মই তোমালোকক গাইড কৰি আছো আমাৰ কাৰণে প্ৰিপাৰেচন টাইমটো বহুত বাঢ়ি গল উইক টপিকস যিখিনি তোমাৰ আছিল হেতু এটা ষ্ট্ৰং কৰিব পাৰা আগত যদি তুমি ভাবি আছিলা কি এটো চ্যাপ্টাৰ এৰি যাম এটো চ্যাপ্টাৰ কমকৈ পঢ়িম এটো চ্যাপ্টাৰ অকল ফৰ্মুলা চাই যাম এতিয়া তোমাৰ এটা টাইম আছে এতিয়া তুমি এক্সকিউজ দিব নোৱাৰা যদি তোমাৰ 10টা চ্যাপ্টাৰ উইক আছিল তুমি আৰামসে 10 ঘণ্টাত কভাৰ কৰিব পাৰা কাৰণ তুমি বহুত বেছি কন্টেন্ট পঢ়িব নালাগে এতিয়া মই কম কি পঢ়িব লাগে নো ডাউট ওকে you will get time for more revisions আগতে যদি ভাবিছিলা এক্সামৰ আগত এবাৰ ৰিভাইজ কৰি যাম এতিয়া তোমাৰ এটা দুবাৰ তিনিবাৰ কৰাৰ এটা অপৰচুনিটি আছে and better rank of course যদি কোৱা কথাটো লাষ্টৰ লকে শুনা then who knows the rank one will be from one of my students right okay so আজিৰ দিনটোত what you should do today আজিৰ দিনটো তুমি কি কৰিব লাগে এই ভিডিওটো চোৱাৰ পিছত তুমি কি কৰিবা first is that breathe and reset আৰামসে বহা চেয়ার এখনত টেবল এখনত বহা meditate take a deep breath if you believe in god take the name of your god and নিজকে রিসেট করা মই স্পেশালি এই ভিডিওসটো কাক এড্ৰেছ কৰিছে জানানে যোন স্টুডেন্টসে আগৰ পৰাই ডিসাইড কৰিছে কি মই এগ্ৰিকালচাৰে কৰিম মই ভেটেনাৰি ডক্টৰে হম মই ফিশাৰী ফেলে যাম this is one category of student second category of student is those students who wants a respectable job but at the same time they think that NEET is not their cup of tea NEET কৰিবৰ কাৰণে গুৱাহাটীলৈ আহি কোচিং কৰিবৰ কাৰণে ফাইনান্সিয়ালি কেপেবল নহয় অথবা NEET টু বহুত বেছি টাফ এক্সাম বুলি ভাবি আছে কি ইমান দিলু নাই হোৱা and third is the multiple time droppers তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ড্ৰপ দিয়া ষ্টুডেন্টছৰ কাৰণে এই এক্সামটো বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় বিকজ ইট ইজ গিভিং ইউ এন অল্টারনেট ক্যাৰিয়ার অপশন তুমি যদি ইয়াত সোমাই যোৱা সোমোৱাৰ পিছত তোমাৰ ভাল লাগে তুমি কন্টিনিউ কৰা নহলে এট দা সেম টাইম প্যাৰালেলি মোৰ লগত অনলাইন প্ল্যাটফৰ্মৰ থ্ৰু দি প্ৰিপাৰেচন কৰিব পাৰিবা এট লিষ্ট তোমাৰ ভয়টো নাথাকিব যে মই এতিয়াও ড্ৰপাৰ হৈ আছো মই এতিয়াও আনএমপ্লয়েড হৈ আছো কাৰেক্ট ওকে সেকেন্ড ইজ ইউ হ্যাভ টু প্ৰিন্ট আ ব্লুপ্ৰিন্ট এটো মই তোমাক এটা স্টেপত মই তোমাক গাইড কৰি যাম মানুহে কি কৰে বুক উলাই পঢ়ে মোৰ ভিডিওস যে আৰু এটা ভিডিও যে ডোন্ট ডু দ্যাট মোৰ ভিডিওস যদি ভাল লাগে স্টে টু মাই ভিডিওস অনলি এন্ড ৰিড দি এনসিআরটি ইফালৰ পৰা বুক সুক কিনি একো লাভ নাই ইফালৰ পৰা ভিডিও চাইছে একো লাভ নাই অসমত মই তোমাক আগতো কৈছো মাল্টিপল টাইমস বহুত মানে উল্টা পুল্টা বস্তু পঢ়াই আছে ভুল পঢ়াই আছে ঠিক আছে তুমি যদি ভাবা কি মোৰ ভিডিওজে তোমাক হেল্প কৰে স্টিক টু মাই ভিডিওস অনলি ডোন্ট গো টু মাল্টিপল প্ল্যাটফর্ম তুমি যদি ভাবা কি আৰু এজন টিচার আছে সারে ভাল পঢ়ায় বা ম্যামে ভাল পঢ়ায় আৰু এই ম্যামৰ মোৰ বায়ো ক্লাস ভাল লাগে এই সাৰৰ ফিজিক্স ক্লাস ভাল লাগে দেন স্টিক টু দ্যাট অনলি এটা মোৰ ভিডিও চাব নালাগে মোৰ খালি পিৱাইকিউ ডিসকাশনস কিনি চাই লবা ঠিক আছে দেন ইউ হ্যাভ টু রিম্যাপ দ্য স্কেডিউল ওকে এটা টাইমলাইন যেনেকা
যদি 20 দিন মূৰত এক্সাম হয় আমি টাইমলাইনটো তেনেকৈ এৰেঞ্জ কৰিম যদি জুলাই লাষ্টৰ পিনে হয় তে টাইমলাইনটো তেনেকৈ এৰেঞ্জ কৰিম আৰু মই ডেইলি বেচিছত তোমালোকক ভিডিঅ'জ দিয়ে থাকিম ওকে এণ্ড লাষ্টলি এক্সিকিউট চোৱা শুনোতে বহুত ইজি লাগে টেবলত বহা ৰিছেট কৰা নিজকে উইক টপিকছ কেইটা আইডেণ্টিফাই কৰা মোৰ ভিডিঅ'জ কেইটা চোৱা মোৰ ভিডিঅ'জ কেইটাও বহুত দীঘলীয়া নহয় 30 মিনিটছ মানৰ হয় শুনোতে বহুত ইজি লাগে আধা ঘণ্টাই চাব লাগে বাট সেইটো কনচেনট্ৰেশ্যন দি চোৱা মই কোৱা এটা কথা বুজা দিছ ইজ নট ইজি এক্সিকিউশ্যন ইজ নেভাৰ ইজি চ' ফ'কাছ অন এক্সিকিউশ্যন অলৱেজ ফ'কাছ অন এক্সিকিউশ্যন ইউ হেভ টু টেক দ্য right action now itself okay we have time we have more time but it's not like it's a lot of time etu bujibo lagibo so eta subject wise moi koi jao tumaloke janai question pattern keneka ahe 160 questions for physics let's master physics what should you do okay so these are the must do topics and moi targeted rakhisu hai ki moi eta chapter tumaloke free of cost youtube আৰু এপতো মই এভেইলেবল কৰাই দিম এপৰ কোৰ্সেছতো আৰু ভিডিঅ'জ আছে একদম কিছুমান বস্তুটো মই একদম বেসিকৰ পৰা লৈ গৈছো সো ওভাৰঅল পিৱাইকিউজ খিনি কৰি পেলে মই গম পালো এন্ড যিখিনি বস্তু তোমাৰ ওয়াকিল দাই মোক দিছে হেবিলাক চাই পেলে মই এটো বস্তু দেখা পালো যে ইউনিটস এন্ড ডাইমেনশন ইজ ভেৰি ইম্পৰ্টেন্ট টপিক এন্ড ইটস এন ইজি টপিক ইটস আ ভেৰি ইজি টপিক ঠিক আছে যদি তুমি ষ্টাৰ্টিংৰ পৰা লাষ্টৰ লৈকে যদি তুমি চোৱা দেন তোমাৰ কামটো হৈ যাব work per energy gravitation ray optics and very important category মই ৰাখি আছো এটো তো must do মানে ইয়াৰ পৰা questions ইমান খিনি আহিবই very likely these questions will be there in your exam these chapters will be there and very important মানে once you are done with this তাৰ পিছত এইগিটা topics current electricity electrostatic moving charges and magnetism আৰু dual nature modern physics তে ইয়াক চাব গলে তুমি 7 10 13 15 17 almost 50% of the paper almost ঠিক আছে 50 জায়গা 40 হবো পারে but it's a 40% is a lot guys okay so you should master these topics and তোমালোকক মই ভাল খবৰ এটা দি দিও মই যেতিয়া PYQ সেশন টো কমপ্লিট কৰি তাৰ পিছত তোমালোকৰ মক টেস্ট যিখিনি তুমি এগ্ৰি প্ৰেপত গৈ প্লে দিছা আৰু মোৰ যোনটো এপত যদি মক টেস্ট আছে হেতু যদি 99 rupees ৰ কিনিছা then hetu discussion moi korim youtube but once I am done with this the first thing I'll do when I'll teach you chapter wise I'll focus on these topics first tar pisot aru time pale aru pohai dim but as of now these topics will be done first in physics these will be done first I'll make sure you do 40% of the paper easily okay and then the formula arsenal okay kisuman topics are pa direct formula based question ahe formula direct in fact khudi diye তোমাক which of the following is correct বুলি খুদি দিব পাৰে বা mirror equation is lens makers formula is এনেকা কৈ পেলে question খুদে mechanics of equation of motion যিকিটা আছে v equal to u plus at s equal to ut plus half at square Kepler তিনটা law gravitation এর যোনটো তুমি পাবা electrodynamics of Ohm's law Wheatstone bridge or balance condition to Coulomb's law k q1 q2 divided by r square optical lens mirror formula a matra kolu the prism or joto deviation ase minimum deviation condition modern physics or tomar logic gates gute gita sai jaba aru diode or formulas kita ei bilak sale aru tomar he 40 questions aru kisuman bostu add hoy jabo there will be more and more things added because something will be directly easy formula based okay or formula direct khudi dibo eneko ami question paise tomaloke pyq session at dekhi sai mur logot bahut khini bostu direct formula khude okay so after physics to tumalok maximum student ka physics or trouble face kor to physics at ma koi dilu tumaloke keneka at least every single student can score 50% mark ar june mur course purchase koribo mock test koribo mur gute gita youtuber free videos gita sabo hiotok tu ami pura ka pura 40 out of 40 try korim obviously and it is very much doable okay chemistry kotha jodi kau chemistry tumi jana that there are three segments physical inorganic and organic when it comes to physical for AUCET you have to focus on formulas okay thermodynamics of there are multiple formulas ase electrochemistry tu ase Nernst equation iske basis pe numerical bhi aa sakta hai aur chemical kinetics or zero order first order graphs ebilak bostu bahut commonly ate khude inorganic you have to focus on the trends okay chemical bonding aru periodic table ei duta chapter master kori lole moi again jete moi free videos or chemistry karone jodi moi time pau
what I will do towards the second week of July, okay? মানে 7 তাৰিখৰ পিছত ক'ব পাৰা 7 তাৰিখৰ পিছত যেতিয়া মই কেমিষ্ট্ৰি ষ্টাৰ্ট কৰিম ইনঅৰ্গেনিক যেতিয়া পঢ়াম মই তোমালোকক ইউটিউবত ফ্ৰী তেতিয়া মই তোমালোকক কেমিক্যাল বন্ডিং আৰু পিৰিয়ডিক টেবল দিয়ে ষ্টাৰ্ট কৰিম আৰু বাহিৰে ডিএনএফ ব্লকো এটা সৰু চেপ্টাৰ ইজি চেপ্টাৰ পাৰিবা এণ্ড অৰ্গেনিক মে you should focus on the mechanisms. Biomolecules is one such topic which is a easy topic. It's a easy topic, okay? Any student can study biomolecules and they can perform. Jodi moi tumak aji tumi prothom barar babe biomolecules pohi asa moi suppose eta 45 minutes or lecture lalo biomolecules and moi kolo ki ekhini bostu pohi joabe hey 45 minutes ji pohiba exam ji question ahiba tumi paribai because it's a very easy topic. Hello alkenes and hello arenes chapter eta SN1 SN2 mechanism ase hetu sai loba hetu basis to numericals tumak dibo pare aru jiman name reactions ase jaga jaga name reaction kita likhi loba name reaction kita directly khude Stephen reaction ki hoy Wolf Kishner ki hoy Woods reaction ki hoy thik ase these are direct questions which they will ask okay tumalage PYQ session at more dekhi sab and lastly biology maximum student e biology টান নাপায় ইনফ্যাক্ট ইজি পায় এগ্রিকালচার অ্যাসপাইরেন্টস ইজি পায় বাট এট দ্য সেম টাইম মই এটু কম দ্যাট ডোন্ট ইগনোর ইট বিকজ বায়ো ইজি হয় বাট তোমাক সিলি মিস্টেক্স কৰাব পাৰে বায়ত যদি তুমি 40 আউট অফ 40 পাই যোৱা ইটস আ গুড থিং এণ্ড পাব লাগে ইনফ্যাক্ট মোৰ ষ্টুডেণ্টেতো পাবই লাগে যোনে মোৰ লগত পঢ়ি আছে সিহঁতেতো পাবই লাগে চ' বায়ো মে এগেইন মাষ্ট ডু টপিক্স কোনকেইটা মোষ্ট ইম্পৰ্টেণ্ট 5-star টপিক্স বায়োটেকনলজি প্ৰিন্সিপল এণ্ড প্ৰচেছেছ ফটোসিনথেসিস molecular basis of inheritance cell the unit of life human reproduction tumi sabo para ya best case scenario is 3 6 9 12 15 questions from just these topics okay best case scenario right and kom se kom ahileo tumar 3 6 8 10 12 questions and jodi tumi a to side jodi tumi swa plant kingdom okay genetics aru cell cycle yar pa aru 6ta question tar mane 50% paper egida topics are pae again 50% topics jodi 50% question jodi egida topics are pae to egida ki koriba prothom egidai koriba moi jodi pohabo lage bio tomar logok last pine jodi aru ami time pai jao jodi exam towards the end of July hoy I will do these chapters free of cost on YouTube and it will also be made available in my app okay last but not the least etu kothao moi yat kobo bisaru Assam advantage কিছুমান টপিকস যিবিলাক আছে স্টেট স্পেসিফিক ইকোলজি টপিক যেনেকা ওয়ান হর্ন রাইনো সিল্ক ভেরিয়েশনস ইন সুয়ালকুসি তাৰপিছত তোমাৰ টি গাৰ্ডেনস এইবিলাকৰ পৰাও ডাইৰেক্ট কোৱেশ্চন আৰু হাই প্ৰবেবিলিটি থাকে সো এইবিলাক টপিক যেহেতু তোমালোক এগ্ৰিকালচাৰাল এসপাইৰেন্ট হয় এইবিলাকটো তোমালোকে লং টাৰ্মতো জানিবই লাগিব সো ডোন্ট ইগনোৰ দিস টপিকস ওকে ডু দিস টপিকস এজ ওয়েল অলৰাইট এতিয়া মই তোমালোকৰ কাৰণে এটা ধুনিয়া টাইম টেবল বনাইছো ঠিক আছে ধুনিয়া টাইম টেবল বনাইছো এটা মর্নিং ব্লক রাখিবা এটা আফটারনুন ব্লক রাখিবা আর এটা ইভিনিং ব্লক রাখিবা মর্নিং ব্লক মানুষবোৰ কি উঠি পেলে তাগড়া ব্রেকফাস্ট করে টুপনিৰ পৰা উঠিছে 6-7 ঘন্টা ইজ ভেরি ইম্পর্টেন্ট ফর ইউ টু স্লিপ ওকে 8 আওয়ার্স লগে খুলেও একো প্রবলেম নাই ধুনিয়াকৈ তুমি ৰাতিপুৱা লাগিলে দেৰিকৈ উঠা একো ইস্যুজ নাই এতিয়া টাইম আছে না পঢ়িহে আছা তো ধুনিয়াকৈ তুমি ধৰা 1-2 বজাত খুলা শুই পেলে তুমি 8-9 মানত উঠিলা উঠি পেলে ব্রেকফাস্ট ভালকে কৰিবা by 8:30 you will be fully energized and in this high energy time biology পঢ়া start কৰিবা because high energy তোমাৰ deep fact memorization to ভালকে হয় বায়ত বহুখিনি বস্তু facts আছে you have to memorize তুমি মুখস্থ মাৰিবই লাগিব facts কিটা তো হেতু কাৰণে morning is the best time for it afternoon may you should stick to the application part যেটা তুমি অলপ body to যেটা তোমাৰ লাগিব কি টায়ার্ড দিসনা ফিল হৈ আছে নি বহুত পঢ়ি ললো তে ব্রেক লোৱাৰ পিছত তুমি কি কৰিবা टुपनी भांगार बेस्ट तरीका है कि फिजिक्स का न्यूमेरिकल्स करो। फिजिक्स का जो न्यूमेरिकल्स तुम जब करोगे, बिकॉज यू हैव टू फोकस, राइट, यू हैव टू, you won't feel, when you start reading something and you are lazy, then you will fall asleep. But when you are not that active and you are trying to convince your brain that let me do this numerical right now, let me focus, kuntu formula kenega apply ki korme sare youtube at ki koisil video kenega hikaisile formula to use karato, dimensions ulo kenega ole tomar matha te ki koribo, brain e ki kobo, tomar bahut gal connections banai dibo in a way, hey connections bure ki koribo tomar hey je tuponi dhori asil or
थोड़ा सा जो एक तरीके से तुम बोल सकते हो कि मॉर्निंग में जो मेहनत किया था वो थोड़ा बॉडी में इम्पैक्ट पड़ रहा है, वो कम हो जाएगा, वो कम हो जाएगा। एंड যদি তুমি ডেইলি বেসিছত এই কামটো কৰিব পাৰা, নিজক যদি তুমি হোল্ড কৰিব পাৰা আফটাৰনুন টাইমত ফৰ 2-3 আৱাৰ্ছ, দেন আফটাৰ আ উইক ইউ উইল ফিল মাছ লেছ লেজি কম্পেয়াৰ টু হোৱাট ইউ ইউজ টু ফিল আৰ্লিয়াৰ। ঠিক আছে। এণ্ড লাষ্টলি ইভিনিংটোক মই অলপ ৰিটেনশ্যনৰ কাৰণে ৰাখিছোঁ এক্টিভ ৰিকল টেকনিক ফৰ অৰ্গেনিক এণ্ড ইনঅৰ্গেনিক কেমিষ্ট্ৰি। ইউ শুড কিপ ইট। এক্টিভ ৰিকল মানে বুজি পাইছা ন? পঢ়িলা, সাপোজ তুমি ষ্টিফেন ৰিয়েকশ্যন পঢ়িলা, ষ্টিফেন ৰিয়েকশ্যন পঢ়াৰ পিছত বুকটো বন্ধ কৰিলা, বুকটো বন্ধ বা মোৰ কণ্টেণ্ট চালেও হ'ব, মোৰ কণ্টেণ্ট চালা এণ্ড চোৱাৰ পিছত তুমি নোটছখিনি বন্ধ কৰিলা, বন্ধ কৰাৰ পিছত তুমি বহি পেলাই ভাবিবা কি আছিলচোন, মই লিখি চাওঁ। এই কামটো কৰাটোক এক্টিভ ৰিকল বুলি কয়, এক্টিভ ৰিকল বুলি কয়। ঠিক আছে। দিছ ইজ ভেৰি 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 ইউজফুল। অ'কে, মই এতিয়াও এই এক্টিভ ৰিকলৰ টেকনিকটো ইউজ কৰোঁ যেতিয়া মই কিবা নতুন ইনফৰমেশ্যন ফিড কৰিব লাগে, নতুন কিবা পঢ়িব লাগে, নতুন কিবা বুক কিনিছোঁ মই তেতিয়া। অ'কে, সো লাষ্টলি এই কামটো যেতিয়া তুমি 6 দিন কৰিলা, দেন वीकेंड में you have to execute. Okay, one full length mock test already we have made available in our app, and Vakil Da is also giving you all these things, and Vakile dia mock test gita full syllabus mock test gita moi discuss korim YouTube ot, deep analysis and weakness fixes. Okay, once you are done with the mock test, tar pisot mock test diar pisot tomar kaam hoy gol eneka na bhabiba কোনটো কোনটো কোৱেশ্যনত মিষ্টেক কৰিছা। বায়ত 40 ভিতৰত তুমি কিমান পাইছা, কেমিষ্ট্ৰিত 40 ভিতৰত কিমান পাইছা, ফিজিক্সত 40 ভিতৰত কিমান পাইছা, কেইটা ভুল হৈছে। ভুলটো যে হৈছে সেইটো তুমি নাজানাৰ কাৰণে ভুল হৈছে নে চিলি মিষ্টেক হৈছে, এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট হৈ যায় ফৰ কম্পিটিটিভ এক্সামছ। চ' দিছ ইজ ছামথিং ইউ হেভ টু ডু, এণ্ড এইটো তুমি কৰিব নিজে লাগিব, কাৰণ তুমি মোৰ অফলাইন ষ্টুডেণ্ট নহয়, তুমি মোৰ অনলাইন ষ্টুডেণ্ট। অফলাইনত যোনটো আমাৰ 30 ষ্টুডেণ্টছৰ নীটৰ বেচ থাকে, মই এই কামটো কৰি দিওঁ, মই চাওঁ ষ্টুডেণ্টে ক'ত কি কৰিছে। কিন্তু অনলাইন ষ্টুডেণ্টছৰ কাৰণে এইটোতো পচিবল নহয়, ৰাইট? অনলাইনৰ কাৰণে যিহেতু এইটো পচিবল নহয়, যে তোমালোকে এই কামটো নিজে কৰিব লাগিব। কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব মই কৈ দিলোঁ অলৰেডি। অল ইউ হেভ টু ডু ইজ লিচন টু হোৱাট আই হেভ অলৰেডি ছেড। অ'কে, নাও মক টেষ্ট এনালাইচিছ আৰু অলপ ডিটেইলছত ক'ব বিচাৰোঁ। প্ৰথম কথাটোতো টেষ্ট দিব লাগিব, ভয় খালে নহ'ব। টেষ্টৰ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব ট্ৰাই কৰিবা। ৰুমত অকলে থাকিবা, পেৰেণ্টছক বা তোমাৰ চিবলিংছ যদি আছে কৈ দিবা কি মোৰ ৰুমত নাহিবৰ কাৰণে, ইমান সময়ৰ কাৰণে নাহিবা, 2 ঘণ্টাৰ কাৰণে মোৰ ৰুমত নাহিবা। ঠিক আছে। ছেকেণ্ড ইজ দ্য অটপচি, যেনেকৈ মই কৈছোঁ ন, মিষ্টেক্সক তুমি ডিভাইড কৰিবা, চিলি মিষ্টেক্স হৈছে নে কনচেপ্টত গেপ আছে, নে তুমি টাইম মেনেজ কৰিব পাৰা নাই, তুমি কুৱেশ্যনটো এটেম্পটে কৰিব পাৰা নাই, এইবিলাক বস্তু তুমি নিজে এনালাইচিছ কৰিব লাগিব। দেন টাৰ্গেটেড ফিক্স। টাৰ্গেটেড ফিক্স মানে কি, তুমি যোনটো টপিকত উইক হৈ আছা, অনলি অন দ্য উইক কনচেপ্টছ। অ'কে, হোল চেপ্টাৰ পঢ়ি আকৌ টাইম ৱেষ্ট নকৰিবা। মই কৈছোঁ ন, আমাৰ তাত টাইম আছে, কিন্তু বহুত বেছি টাইমো নাই। কিন্তু এনেকুৱা নহয় ন এক্সাম অহা বছৰ হ'ব, অহা বছৰে AUCT এছপাইৰেণ্টৰ কাৰণে মই কাম কি লাহে লাহে কৰি থাক, কিন্তু তোমালোকৰ তাত টাইম আছে, কিন্তু বহুত বেছি টাইমো নাই। তো সেইকাৰণে যোনটো টপিক তুমি গম পালা টেষ্ট দিয়াৰ পিছত উইক হয়, সেই টপিকটোতে ফ'কাছ কৰিবা, সেই চেপ্টাৰটোৱে পঢ়িবা, সেই চেপ্টাৰটোতে মোৰ ভিডিঅ'জ চাবা, বেলেগ একো চাব নালাগে। एंड लास्टली रीअसेस, तार माने न्यूली फिक्स कॉन्सेप्ट को अप्लाई करना है डायरेक्टली इनटू द नेक्स्ट मॉक टेस्ट। बुझी पाइसा एटो मीनिंग तो बुझी पाइसा ना? नहीं एटो मीनिंग तो की तुमी जे यार वीक टॉपिक्स गिटा जे फिक्स करिला, अच्छा मोर लास्ट टाइम फिजिक्सर काइनेमेटिक्सर एटा फॉर्मुला बेस्ड क्वेश्चन भूल হৈছিল, नेक्स्ट मॉक टेस्टत যদি কাইনেমেটিক্স বেস্ড ফর্মুলা কোয়েশ্চন আহে, ফর্মুলা বেস্ড কোয়েশ্চন যদি কাইনেমেটিক্সত আহে, মোৰ ভুল হ'ব নালাগে। এই কামটো তুমি লাষ্টলৈকে কৰি যাব লাগিব, আৰু এই কামটো তোমালোকৰ কন্টেন্টৰ কাৰণে ময়ো আছো, তোমাৰ ওয়াকিল দাও আছে। ঠিক আছে, টেনশন ল'ব নালাগে। এক্সাম হলত কি কৰিম মই এতিয়া কৈ দি আছো, এক্সাম হল ষ্ট্ৰেটেজিটো। ওকে, এতিয়া কৈ দি আছো, লাষ্টত তোমাক হেল্প কৰিব, বিকজ এতিয়াৰ পৰা মই তোমালোকক জাষ্ট পঢ়াই যাম, মই তোমালোকৰ কাৰণে আৰু মই এনেকা ধৰণৰ ভিডিঅ'জ বেছি নানো ফৰ নাও। ওকে, এতিয়াৰ কাৰণে মই তোমাক পঢ়াই যাম। সো एग्जाम हॉल स्ट्रेटेजी में you have to win the mental game with 3-wave strategy. What is that 3-wave strategy? Round 1 is you have to scan and kill. Scan and kill माने कि
ষ্টাৰ্টিঙত বায়'ৰ কুৱেশ্যনছবোৰ মষ্ট অফ দ্য ষ্টুডেণ্টছে ইজি পায়, অৰ্গেনিক ইনঅৰ্গেনিকৰ কুৱেশ্যনছটো ইজি পায় আৰু ইজিলি ছল্ভ কৰাও যায়। মই তুমি দেখিছা বায়'ৰ যেতিয়া মই কুৱেশ্যন ডিছকাছ কৰোঁ, এইটোৰ আনচাৰ এইটো, এইটোৰ আনচাৰ এইটো, এনেকৈ কৰি যাওঁ মই, অলপ ইনফৰমেশ্যন তোমালোকক কৈ দিওঁ আৰু আনচাৰটো এইটো কৈ দিওঁ। ফিজিক্সত আমি কৰিব লাগে ছল্ভ, ঠিক আছে, কিন্তু বায়ো আৰু অৰ্গেনিক ইনঅৰ্গেনিক কেমিষ্ট্ৰিত আমি 30 সেকেন্ডৰ ভিতৰত आंसर टू उलाई लो पारो। तार माने कि ये क्वेश्चन को छाट के निकालना है तुमको। यू हैव टू अटेम्प्ट द इजी बायोलॉजी एंड केमिस्ट्री क्वेश्चंस फर्स्ट। কি হয় তেতিয়া তুমি যেটা দেখিলা কি বায়োত মই 40 আউট অফ 40 পাৰি গলো, কেমিস্ট্রিত মই অর্গানিক আৰু ইনঅর্গানিক মিলাই 20 প্লাস কোয়েশ্চনস পাৰি গলো, তার মানে তুমি অলরেডি 60 স্কোর কৰি আছা অলরেডি। এতিয়াও তোমাৰ ফিজিক্স বাকি আছে আৰু ফিজিক্যাল কেমিস্ট্রি বাকি আছে, হয় না? আৰু অসমৰ যি ৰিসোৰ্সেছৰ ওপৰত যে কোয়েশ্চন হয় সেইবিলাকো আছে। তো এটা কথাটো হল তুমি যেটা অলরেডি গম পালা যে ইউ হ্যাভ স্কোর্ড 60 অলরেডি আউট অফ 160, তার মানে নিয়ারলি 50% মার্কসৰ ওচৰে পাজৰে তুমি পালা, তে তোমাৰ ভিতৰত কি হয় এটা কনফিডেন্স আহে। কনফিডেন্স আহিলে কি হয় তুমি যোনটো ভয় খাই আছিলা না মই ফিজিক্স পাহৰি গলো নেকি এক্সাম হলত, সেই ভয়টো 50%তকৈ বেছি কমি যায়। তোমাৰ কনফিডেন্স আহিব আচ্ছা বেছি মই এটা স্কোৰ কৰিব নালাগে। তেতিয়া কি হয় মোৰ লগত এটা বস্তু নিটতো হৈছে। মই নিটৰ ষ্টুডেণ্টছক মোৰ যোন ষ্টুডেণ্টছে নিট এপিয়াৰ কৰে মই সিহঁতকো এইটো কথাই কওঁ कि once you are done with all the easy questions तेत्या you get very much confidence, क्योंकि मैंने हाफ वे कर लिया है, अब मुझे ज़्यादा करने का ज़रूरत नहीं है। राउंड 2 is you have to tackle the physics numericals confidently with a clear mind। যদি এই কামটো সোনকালে কৰিব পাৰা, বায়ত যদি কম টাইম লোৱা, কেমিস্ট্রিত যদি ফিজিক্যাল বাদ দি মই কৈ আছো ইনঅর্গানিক আৰু অর্গানিকত যদি কম টাইম লোৱা, দেন তোমাৰ ফিজিক্স আৰু নিউমেৰিকেলছৰ কাৰণে টাইম বাচি যাব। মেবি তুমি ফিজিক্স কৰিব পাৰা, বাট তুমি মোৰ নিচিনা 30 সেকেন্ডছত বা 1 মিনিটত কৰিব নোৱাৰা, তোমাৰ 2 মিনিট টাইম লাগে সাপোজ। তো এক্সাম হলততো আৱাৰ্সটো লিমিটেড হয়, টাইম লিমিটেড হয়, তো কি কৰিবা তেতিয়া? ইয়াত যদি তুমি এই কামটো কৰিব পাৰা, দেন হিয়াৰ ইট উইল বিকাম ইজি। okay, and round 3 is review। you have to return to those questions which you have marked and eliminate the options strategically। some certain questions you will be confused with two options, তুমি answer to ভালকে না জানা, তুমি ভাবিছা কি a2 আৰু a2 ৰ মাজতে answer হ'ব, or what you can do তুমি এটা আৰু এটা টেকনিক ইউজ কৰিব পাৰা, a2 to answer হ'ব নোৱাৰে, a2 to answer হ'ব নোৱাৰে, এই দুটাৰ মাজতে কিবা এটা হ'ব, তাৰ পিছত ভাবা স্টাৰ্ট কৰিবা। এন্ড এইকেইটা কোয়েশ্চন মইতো কম যোন ষ্টুডেণ্টছ মোৰ লগত প্ৰিপেয়াৰ কৰি আছে ষ্টাৰ্টিংৰ পৰা এণ্ড সব ভিডিঅ' চাইছে, এক্সামৰ দিনা গৈ পেলাই যদি তুমি দুটা অপশ্যনৰ মাজত কনফিউজ হোৱা, দেন তুমি টুক্কা মাৰিবা, নো প্ৰব্লেম। কণ্ডিশ্যন কি দুটা অপশ্যনত কনফিউজ হ'ব লাগিব, ঠিক আছে? যদি তুমি চাৰিটা অপশ্যনত কনফিউজ হৈ আছা তাৰ মানে তুমি এইটো নাজানাই, আৰু তিনিটা অপশ্যনত যদি তুমি কনফিউজ হৈ আছা তাৰ মানে তোমাৰ এক বেচিক ক্লিয়াৰ ইমান ভালকে হোৱা নাই। অ'কে, চ' সেইটো কাৰণে তুমি তিনিটাত কনফিউজ হৈ আছা, বা যদি তুমি দুটাত কনফিউজ হৈ আছা দেন টেক দেট চান্স। অ'কে, so you can continue learning with us। this is what I have already told you, that the free YouTube series will continue till your exam। okay, I will not stop this series, this will keep on going and going and going। okay, ये रुकेगा नहीं, ये series एग्जाम तक चलता रहेगा। complete course, the structured lectures, targeted PYQs and premium notes already available in the app। okay, and in YouTube also I am providing a lot। mock test series again at 99 only, it's available at White Code Achievers, and your agri prep wala Vakil Dada is also providing you very good mock test papers। and for getting all these things you can see the description of saba sab links in pai jaba, jone notun ke video to sai ase everything you will get in the description only। okay, so this is what you will get in my app, the master crash course for AUCET 2026, available on both App Store and Google Play, right? White Code Achievers amar jonto app hoy, moi Dr. Sanat Wakar, I am guiding you for this, and I have been guiding NEET students for 6+ years, and for the first time AUCET karne moi ahisu, and I hope I am able to help you guys out। and this is the mock test that I was talking about, which is available at 95, internet handling charges level 99 hoy sake, and this is something with internal handling charges you will get buy it at 999 or something, it's under 1000 rupees। okay, so this is what we are already providing you all। okay, so thank you very much video to lastor karne soar karne। মই লাষ্টত এইটোৱে ক'ব বিচাৰো, মই ইংলিছতো কম, হিন্দীতো কম, অসমীয়াতো কম, give your best guys, give your best। मेरा वीडियो शुरू से लास्ट तक तुमको देखना है, सब कुछ देखना है,
ठीक है। जो कुछ भी एग्जाम के पहले तक मैं करवाता हूँ हर एक चीज देखना है, और फिर एग्जाम के दिन में तुम खुद निकल के मुझे फोन करके बोलोगे कि हाँ भैया, हाँ सर, আপুনি जी কৈছে তেনেকাই হৈছে আৰু তেনেকা হ'ব ইনফেক্ট, ওকে। কিন্তু কথাটো হয় কি না, কনসিস্টেন্সিটো ৰাখা সব ষ্টুডেণ্টছৰ কাৰণে পচিবল নহয়। মোক ইউটিউবত যদি AU CETৰ কাৰণে যদি 1000 ষ্টুডেণ্টছে চাই আছে, সেই 1000 ষ্টুডেণ্টছৰ মাজত হাৰ্ডলি 10টা 20টা ষ্টুডেণ্টে হ'ব যোন সিৰিয়াছ হয় এবাউট প্ৰিপাৰেশ্যন। এপতো যোন আমাৰ ষ্টুডেণ্টছ আছে এৰাউণ্ড, যিমানে ষ্টুডেণ্ট নাই কিয় তাতো মই জানো কি এৰাউণ্ড 10% 20% ষ্টুডেণ্টছে সিৰিয়াছ হয়। तो हे 10% 20% स्टूडेंट्स के मैं कब विचार कि डोंट लूज योर होप। एग्जाम डिले हो रहा है, कुछ भी हो रहा है, एग्जाम जब भी होगा उसके पहले दिन तक मेरा वीडियो तुमको मिलता रहेगा, ठीक है। भालके परीक्षा तो दिबा, सबरे जाते भाल हक, ऑल द वेरी बेस्ट। मैं एज अ एल्डर ब्रदर, एज योर मेंटर, एज योर टीचर, एज ए गुरु सदाय तुम्हालोकर लगत ठिय হৈ থাকিম। एंड जिमान मोर फाলৰ পৰা মই হেল্প কৰিব পাৰো মই হেল্প কৰিম। মোৰ বেলেগ কামো বহুত চলি আছে। এতিয়া মই ভিডিও ৰেকৰ্ড কৰি থাকোঁতে আই এম ফিলিং ফিভাৰিছ, ঠিক আছে। মোৰ ডিঙি চিঙি বেয়া হৈ আছে। এবাৰতো ইমান বেছি কাহি দিছিলোঁ ডেট দ্য ভিডিঅ' আই হেভ টু ৰেকৰ্ড ইট এগেইন। 17 মিনিটছ মই অলৰেডি এই ভিডিঅ'টো ৰেকৰ্ড কৰিছিলোঁ। তাৰপিছত আকৌ এতিয়াও মই আই এম ফিলিং ভেৰি মাছ ফিভাৰিছ বিকজ দেৰ ইজ এ লট অফ ৱৰ্ক গোয়িং অন। আই এম শ্লিপ ডিপ্ৰাইভড, বাট ষ্টিল মই মোৰ কমিটমেণ্টটো ব্ৰেক নকৰোঁ। মই AUCT ষ্টুডেণ্টছক এইবাৰ গাইড কৰিম বুলি কৈছিলোঁ, চ' মই কৰিমেই। এণ্ড এক্সামৰলৈকে জাষ্ট চাই থাকিবা। মে বি नेक्स्ट सेशन मैं आरो बेसी गाइड करियो पारिम बिकॉज एक बार मैं लेट को आइसु, बट देर आए दुरुस्त आए बोलते हैं ना हिंदी में। सो जो भी है हमें बस मचाना है एग्जाम में, ठीक है। ऑल द वेरी बेस्ट गाइस।